হয় ইতিমধ্যে দেখিবলৈ পাইছে পোনপটীয়াভাৱে ফাঁচি দিয়ক এক পূৰ্ণ পৰ্যায় পাইছে যাৰ বাবে আচলতে যথেষ্ট মানুহে প্ৰাণ দিবলগীয়া হৈছে সম্পূৰ্ণ ব্যৰ্থ হৈছে পুলিচ প্ৰশাসন এতিয়া পৰ্যন্ত হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব পৰা নাই এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰ দিন দুপৰীয়াতে সন্ধিয়াতে হত্যা কৰা হ'ল কোনো কাৰণত আমি মানি নলওঁ আৰু নলবাৰী পুলিচ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে পুলিচ প্ৰশাসন এতিয়ালৈ গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই ইমান খৰচ এৰি থকাৰ পিছতো কিয় কৰিব পৰা নাই আৰু এইটো এটা স্পষ্ট মাধুৰ্য বৰ্মনৰ হত্যাকাৰী শাস্তি পাবই লাগিব দীৰ্ঘিক গ্ৰেপ্তাৰ কৰিবই লাগিব দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব যেতিয়া পৰ্যন্ত দৃষ্টান্তমূলক শাস্তি নহয় নলবাৰী স্তব্ধ হ'ব অসম স্তব্ধ হ'ব এইটো কথা স্পষ্ট কৰি দিছোঁ মাধুৰ্য বৰ্মন লাভ জেহাদৰ বলি হৈছে আপোনাৰ আমি স্পষ্টভাৱে কৈছোঁ মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক ফাঁচি দিব লাগিব আৰু পুলিচ প্ৰশাসন সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে সন্ধিয়া সময় এগৰাকী ছাত্ৰক মেধাৱী ছাত্ৰক এনেকৈ হাঁচি খুচি হত্যা কৰিব এইখন অসমত এইখন নলবাৰীত কোনোখনে আমি ৰেহাই দিব নোৱাৰিব শাস্তি দিবই লাগিব ফাঁচি দিব লাগিব এইটো এটা স্পষ্ট এগৰাকী মেধাসম্পন্ন এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী মাধুৰ্য বৰ্মনক যোৱাকালি যে উপৰ্যু কৰি হত্যা কৰিলে এইটো খুব দুৰ্ভাগ্যজনক কথা আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে পুলিচ প্ৰশাসন ব্যৰ্থ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ ব্যৰ্থ কাৰণ পুলিচ প্ৰশাসনৰ প্ৰতি অপৰাধীসকলৰ এতিয়া ভয় নোহোৱা হৈছে কাৰণ এগৰাকী মেধাৱী ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মীক ৰাজপথত গুৰুলাগুৰুকৈ আক্ৰমণ কৰি মাৰি পেলালে আৰু এগৰাকী তেওঁৰ ভনীয়েক গুৱাহাটী মেডিকেলত চিকিৎসাধীন হৈ আছে কিন্তু গৃহ বিভাগ ব্যৰ্থ জিলা প্ৰশাসন ব্যৰ্থ কাৰণ এতিয়ালৈকে 12 ঘণ্টা সময় উকলি গ'ল 12 ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী অধীক্ষকগৰাকীয়ে কি কৰি আছে এগৰাকী যদি যুৱকৰ হত্যাকাণ্ডৰ লগত জড়িত এগৰাকী হত্যাকাৰীক যদি জিলা প্ৰশাসনে আৰু সদায় পুলিচ প্ৰশাসনে এটা কথা কয় যে তেওঁলোক আধুনিকতাকৰণৰ দিশে আগবাঢ়িছে কিন্তু পুলিচ প্ৰশাসন ব্যৰ্থ কাৰণ তেওঁলোকৰ যি এটা আধুনিকতাকৰণ তেওঁলোক ব্যৰ্থ হৈছে কাৰণ গৃহ বিভাগে সদায় কয় যে আমি সদায় কঠোৰ কিন্তু কঠোৰ হোৱা চৰকাৰখনৰ আৰু কঠোৰ হোৱা গৃহ বিভাগে এই মুহূৰ্তলৈকে সেইগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক যি হত্যা কৰিছিল সেই হত্যাগৰাকীক এতিয়াও কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই চাওক আমি এটা কথাই ক'ম আমি সদায় এটা কথাই ক'ম যে এই সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি এই গোটেই ঘটনাটো তদন্ত কৰি দোষী কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক আৰু আমি হয় দেখিবলৈ পাইছে ইতিমধ্যে আছুৰ যিসকল সদস্য আছে বা আছুৰ নেতৃত্বত ইতিমধ্যে এটা বৃহৎ আচলতে প্ৰতিবাদী সমদল উলিওৱা হৈছে দেখিবলৈ পাইছে এয়া হ'ল নলবাৰী চহৰৰ দৃশ্য আমি সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ সকলোৱে বিচাৰিছে যে আছুৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনৰ বিশেষকৈ তেওঁ লাভ জেহাদৰ বলি হৈছে গতিকে সকলোৱে বিচাৰিছে যে এই লাভ জেহাদৰ বলি হোৱা যিগৰাকী ছাত্ৰ নেতা আচলতে মাধুৰ্য বৰ্মন সেই মাধুৰ্য বৰ্মনৰ হত্যাৰ বিচাৰ লাগে কঠোৰতম শাস্তি দিব লাগে এইগৰাকী ছাত্ৰ নেতাক তাৰ বাবে ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ যে সকলো ছাত্ৰ নেতাই আহি এনেধৰণে ৰাজপথত তেওঁলোকে মিছিল উলিয়াইছে তেওঁলোকে বিচাৰিছে যে এই হত্যাই শেষ হত্যা হওক আৰু এই যি লাভ জেহাদৰ যি প্ৰক্ৰিয়া বা লাভ জেহাদৰ যি এক ঘটনা এই ঘটনাৰ আচলতে সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰি সকলো তদন্ত নিৰপেক্ষভাৱে হওক দোষীয়ে কঠোৰতম শাস্তি পাওক দোষীয়ে ফাঁচীৰ দৰে এক আচলতে গুৰুত্বপূৰ্ণ এক কথা উত্থাপন কৰিছে আছুৱে যে এই যি লাভ জেহাদৰ বলি হৈ যিগৰাকী এই লাভ জেহাদত আচলতে লাভ জেহাদৰ বলি হ'ল যিগৰাকী ছাত্ৰ নেতা তেওঁৰ হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগে আৰু তাৰ বাবে এনেধৰণে আচলতে প্ৰতিবাদী এক সমদল তেওঁলোকে উলিয়াইছে খন্তেক পিছতে আছুৰ কাৰ্যালয়লৈ আচলতে যিগৰাকী ছাত্ৰ নেতা মাধুৰ্য বৰ্মন তেওঁৰ মৃতদেহ লৈ অহা হ'ব আৰু তাৰপিছত ইয়াতে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু সেই মাধুৰ্য বৰ্মনৰ মৃতদেহ আছুৱে সমদল কৰি নিজ গৃহলৈ লৈ যাব তাৰপিছতে তেওঁৰ চামতাৰ যি ৰূপিয়া বাথানৰ বাসগৃহ সেই বাসগৃহত শেষকৃত্য সম্পন্ন কৰাব আৰু নিখন্দেহে আচলতে এই গোটেই সমগ্ৰ ঘটনাটোলৈ আচলতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে দেখিবলৈ পাইছে আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ